আমাৰ বঞ্জিতাৰ বুদ্ধি দেখিছেনে? বিয়েৰ টেমাত পইচা সুমিয়াই থৈছিলে আৰু আজি ফাইনেলি পইচাখিনি উলিয়াবলগীয়া হ'ল। আৰু কি কাৰণে উলিয়াবলগীয়া হ'ল আপোনালোকক কৈ আছোঁ ব'লক। প্ৰথমতে মই বজাৰলৈ যাবলৈ ওলালোঁ, মানে ঘৰটো যে বনাব ওলাই আছিলোঁ আৰু আজি ৰ'দ চিমেণ্ট কিবাকিবি আনিব লাগে। তাকে বঞ্জিতাক ক'লোঁ পইচা অলপ কম হৈছে, তোৰ ওচৰত পইচা আছে যদি দেচোন বুলি। কিন্তু বঞ্জিতাই পইচা সলনিত মানে এই বিয়েৰ টেমাটোৰ ভিতৰৰ পৰা উলিয়াই লৈ আহিছে। মই ভাবিছোঁ কিয় উলিয়াই লৈ আহিছে। তাৰপিছত বাহিৰত আনি একদম কটাৰী এখন লৈ মিনি এনেকৈ মানে একদম খুদিয়াই তাৰ মানে মুখনিখন খুলি আছে। আৰু আপোনালোকে আকৌ বেয়াকৈ নক'ব দেই, মতা মাইকীয়ে এইবোৰ মদ চদ খাই পেটি ঘৰত এনেকৈ মানে থৈ দিয়ে। আচলতে সেই কথাটো নহয়। বিয়েৰটো খাওঁ বাৰু, নোখোৱা নহয়, কিন্তু এনেকৈ নাখাওঁ। কিন্তু কেতিয়াবা এদিন খাওঁতে হয়তো বঞ্জিতাই এই টেমাটো থৈ পইচাবোৰ মানে এনেকৈ তাত জমা কৰি আছিল। বাৰু বাদ দিয়কচোন সেইবিলাক। পইচাখিনি আচলতে এই টেমাটোতনো কিয় ভৰাই থ'বলগীয়া হৈছিল, আচল কথাটো কৈ আছোঁ। আমাৰ ৰিয়ান বেটাৰ যে বাৰ্থডে আহি আছিল আৰু সেই বাৰ্থডে কাৰণে বঞ্জিতাই পুতেকৰ মৰমত এই পইচাখিনি এই টেমাটোত থৈ দিছিল।